শিৱসাগৰ গেলেকী বিষ্ণুপুৰ আদৰ্শ গাঁৱত ভূগৰ্ভৰ পৰা অনিয়ন্ত্ৰিতভাৱে নিৰ্গমন হৈ আহিছে দুৰ্গন্ধময় গেছ। ৩ জুলাইত বসন্ত দুৱাৰা নামৰ লোকজনৰ ঘৰৰ বাৰীত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ নিৰ্গমন হৈছিল গেছ নিৰ্গমনৰ হোৱাৰ এসপ্তাহ উকলি গ'লেও আজি পৰ্যন্ত ONGCয়ে বন্ধ কৰিব পৰা নাই নিৰ্গমন। বিষাক্ত গেছৰ বাবে চকু আৰু ছালৰ সমস্যাত ভুগিছে স্থানীয় লোকসকল। শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ আদৰ্শ গাঁৱত বৰ্তমানেও এটা স্থানত গেছ অহৰহ ভূগৰ্ভৰ পৰা নিৰ্গত হৈ আছে। মই দেখুৱাইছো, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজ অধিক শংকিত হৈ পৰিছে। এই ঠাইটুকুৰা হৈছে বিষ্ণুপুৰ আদৰ্শ গাঁও আৰু এই বসন্ত দুৱৰা নামৰ ব্যক্তিগৰাকীৰ যি বাৰী আছে তথা এখন ব্ৰইলাৰ ফাৰ্ম আছে আৰু তাতে এনেধৰণৰ এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ বৰ্তমান অহৰহ গেছ নিৰ্গত হৈ আছে আৰু সেই গেছৰ দুৰ্গন্ধই নিৰ্গত হৈ থকা দুৰ্গন্ধই বাৰুকৈ জ্বলা-কলা খোৱা হৈছে ইয়াৰ ৰাইজক। ONGCৰ বিষয়া কৰ্মচাৰী আহিছে, কিন্তু তেওঁলোকে এতিয়ালৈকে কি কাৰণত ইয়াৰ পৰা অহৰহ গেছ যোৱা 3 জুলাইৰ পৰাই নিৰ্গত হৈ আছে সেয়া কোনো ধৰণৰ উৱাদি বিচাৰি পোৱা নাই। अभी क्या हो रहा है? सर हम लोग डी वाटरिंग कर रहे हैं। ये जो पेट में अभी पानी रहा है उसका डी वाटरिंग कर रहे हैं। बाकी हमारा सब लोग बताएं सर हो रहा है। ये क्यों हो रहा है? हो रहा है सर, सब लोग वहाँ है सर, हो रहा है सर। তেওঁলোকে আচলতে কি কাৰণে ইয়াত গেছ নিৰ্গত হৈ আছে সেই বিষয়ে এতিয়ালৈকে ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। এক প্ৰকাৰৰ ONGC চূড়ান্তভাৱে ব্যৰ্থ হৈছে। মই ইয়াৰ পৰা স্থানীয় যিগৰাকী ব্যক্তি আছে যাৰ বাৰীত এই ঘটনাটো হৈছে, বসন্ত দুৱৰা, আপুনি ভতিজা কৈছে, কি হৈছে গোটেই ঘটনাটো বৰ্তমান পৰিৱেশ? এতিয়া পৰিৱেশটো মানে বহুত ভয় শংকাত আমি পাৰ কৰাবলগীয়া হৈছে। ৰাতি আপোনাৰ টোপনি নাহে, কাৰণ কেলে আমাৰ ইয়াত এতিয়া খোৱা জুই জ্বলাব পৰা নাই আৰু বিভিন্ন এতিয়া এই পইণ্টৰ পৰা 1 কিলোমিটাৰ আঁতৰলৈকে আপোনাৰ য'তে ত'তে গেছ ওলাব ধৰিছে। 1-1.5 কিলোমিটাৰ লখিমী টি গ্ৰীণ টি বুলি কয় এটা, তাৰ পেক চাইডো আপোনাৰ প্ৰথমে অকণমান বুৰবুনি ওলালে, তাৰপিছত 1 কঠামান মাটি ওলাইছে। কিন্তু এটা কথা আমি ভাল পাইছো, আপোনালোকৰ সংবাদ মাধ্যমৰ যেতিয়া ইয়াত আহিব ধৰিছে তেতিয়াৰ পৰা ONGCয়ে যিখিনি কাম অলপ চলপকে ষ্টাৰ্ট কৰিছে তাৰ কাৰণে সংবাদ মাধ্যম আমি যথেষ্ট ধন্যবাদ জনাইছো। আৰু কি সমস্যাত পৰিছে এই গেছ নিৰ্গত হোৱাৰ ফলত? গেছ নিৰ্গত হোৱাৰ ফলত চকুৰ পুৰণি হৈছে, স্কিন আপোনাৰ জ্বলা পোৰা কৰিছে আৰু তেওঁলোকে কোনো স্বাস্থ্য শিবিৰ বা কিবা এটা তেনেকুৱা এটা দিব লাগিছিলে একচুৱেলি গাঁৱৰ ৰাইজক। নাই, দিয়া নাই এতিয়ালৈকে। হয়, মই এয়া দেখুৱাইছো অহৰহ এনেধৰণে গেছ নিৰ্গত হৈ আছে। কেৱল এইটো স্থানেই নহয়, আন কেইবাটাও স্থানতো হৈছে বুলি আমি জানিব পাৰিছো। গেলেকীৰ দাদা, কাম কেনেকুৱা ধৰণৰ বৰ্তমান চলি আছে, কাৰণ কি বা পাইছে নেকি? বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে গেছটো আমি চ'ৰ্চটো বিচাৰি ফুৰিছো। চ'ৰ্চটো ক'ৰ পৰা আহিছে, আমাৰ ওচৰে পাজৰে বহুতখিনি ৱেল আছেতো, ৱেল হেডখিনি চেক কৰি থকা হৈছে, কিন্তু আমি ওচৰৰ পাজৰে একো পাইপলাইন দেখা নাই। তলত পাইপলাইন এতিয়ালৈকে পোৱা নাই। আমি চাওক আপোনালোকে কিমান ডেপ্থত খন্দা হ'ল, 10 ফুট to 12 ফুট খন্দা হ'ল, তাৰ তলত একো পাইপ নাই পোৱা। সিফালেও খন্দা হ'ল, সিখন ফিল্ডতো আপোনালোকে যোনটো কৈছে তাতো খন্দা হ'ল। এতিয়া বৰ্তমান আমাৰ প্ৰব্লেম এটা হৈছে, কালি বৰষুণে পানীটো ভৰাই দিলে, মানে এতিয়া ডিৱাটাৰিং কৰিব লাগে। ৰাইজে কোৱা কথা যে ইয়াত কোনো ধৰণৰ স্বাস্থ্য শিবিৰো এটা দিয়া ব্যৱস্থা কৰা, সেইখিনি কৰিব ওপৰ মেনেজমেণ্টে, সেইখিনি কথা পাতি আছে, সেইখিনি ডেফিনেটলি কৰিব লাগে। ৰাইজৰ যদি কিবা অসুবিধা হৈছে সেইখিনি মেনেজমেণ্টক যদি আগবঢ়ায় সেইখিনি মেনেজমেণ্টে কৰিব, আমাৰ বিশ্বাস আছে। হয়, মই ইয়ালৈ ONGCৰ কৰ্তৃপক্ষ আহিছে, তেওঁলোকে অভিযন্তা আহিছে, কিন্তু কামহে তেওঁলোকে ঠিকেই কৰি আছে বুলি কৈছে, কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াত কি কাৰণে গেছ নিৰ্গত হৈ আছে অহৰহ, তাৰ কোনো এতিয়ালৈকে ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই।